এটি সুস্থ শৰীৰ যিদৰে সকলোৱে বিচাৰে সিমানেই গুৰুত্বপূৰ্ণ কিন্তু এটি সুস্থ মনো। মনলৈ কেতিয়াবা দুশ্চিন্তা অহাটো স্বাভাৱিক, কিন্তু সেই দুশ্চিন্তাক প্ৰতিহত কৰি ধনাত্মক ৰূপত জীৱন আগবঢ়াই নিয়াজনহে প্ৰকৃততে এগৰাকী সফল লোক। মনলৈ শান্তি আনিবলৈ আমাক প্ৰয়োজন হয় আধ্যাত্মিক ধ্যান ধাৰণাৰ। মনলৈ অহা নেতিবাচক ধ্যান ধাৰণাক পৰাস্ত কৰি আপোনাক শক্তি সাহস দিব পৰা এটি শ্ৰুতি হিচাপে নাৰায়ণ কৱচক নিশ্চয় বিবেচনা কৰিব পাৰি। নাৰায়ণ কৱচ হৈছে শ্ৰীমদ্ভাগৱত পুৰাণত উল্লেখ থকা এটি পবিত্ৰ স্তুতি, যি ভগৱান বিষ্ণুৰ আশীৰ্বাদ লাভ আৰু সুৰক্ষাৰ বাবে পাঠ কৰা হয়। নাৰায়ণ কৱচক মূলতঃ এক আধ্যাত্মিক কৱচ বুলিও গণ্য কৰা হয়, যি পাঠকৰ দেহ, মন আৰু আত্মাক নেতিবাচক শক্তি, ভয় আৰু বিপদৰ পৰা ৰক্ষা কৰে। সাধাৰণতে ভক্তসকলে দৈনিক বা বিশেষ পৰিস্থিতিত এই স্তুত পাঠ কৰি মানসিক শান্তি, সাহস আৰু আধ্যাত্মিক শক্তি লাভ কৰে। ইয়াৰ পাঠ ধৰ্মীয় আৰু আধ্যাত্মিক জীৱনত বহু গুৰুত্বপূৰ্ণ। বিশ্বাস কৰা হয় যে নাৰায়ণ কৱচে দেহ, মন আৰু আত্মাক নেতিবাচক শক্তি, ভয় আৰু বিপদৰ পৰা ৰক্ষা কৰে। নিয়মিতভাৱে পাঠ কৰিলে ভগৱান বিষ্ণুৰ ওপৰত বিশ্বাস আৰু ভক্তি অধিক মজবুত হয়। নাৰায়ণ কৱচ পাঠ কৰাৰ সময়ত মন একাগ্ৰ হয়, চিন্তা কমে আৰু অন্তৰত শান্তি অনুভৱ হয়। বিপদ বা সংকটৰ সময়ত নাৰায়ণ কৱচ পাঠ কৰিলে সাহস আৰু ইতিবাচক শক্তি লাভ হয়। একেদৰে নাৰায়ণ কৱচ কেৱল বাহ্যিক সুৰক্ষাই নহয়, নাৰায়ণ কৱচে আত্মিক বিশ্বাস আৰু পবিত্ৰতা বৃদ্ধিত সহায় কৰে। দৈনিক নাৰায়ণ কৱচ শুনিলে বা পাঠ কৰাৰ সময়ত এইখিনি নিয়ম মানি চলিব পাৰিলে ভাল। পুৱা স্নান কৰাৰ পিছত বা সন্ধিয়া শান্ত পৰিৱেশত নাৰায়ণ কৱচ শুনিব বা পাঠ কৰিব। নাৰায়ণ কৱচ শুনাৰ পূৰ্বে মন শান্ত কৰি ভগৱান বিষ্ণুক স্মৰণ কৰিব। নিয়মিত একে সময়তে শুনিবলৈ চেষ্টা কৰিলে ভক্তিৰ অভ্যাস গঢ়ি উঠে। নাৰায়ণ কৱচৰ অৰ্থ বুজি শুনিলে আধ্যাত্মিক অনুভৱ অধিক গভীৰ হ'ব পাৰে। কেৱল ফল লাভৰ উদ্দেশ্য নহয়, ভক্তি আৰু একাগ্ৰতাৰে নাৰায়ণ কৱচ শুনাটো অধিক গুৰুত্বপূৰ্ণ। ধৰ্মীয় বিশ্বাস অনুসৰি নাৰায়ণ কৱচে ভক্তৰ সুৰক্ষা, সাহস, মানসিক শান্তি আৰু আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰে। পিছে মনত ৰাখিব, নাৰায়ণ কৱচক আধ্যাত্মিক শক্তি হিচাপে মানি লওক, চিকিৎসা বা বাস্তৱ জীৱনৰ সমস্যাৰ বিকল্প হিচাপে ধৰা উচিত নহয়।